নমস্কাৰ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ৰাজনীতিলৈ মই ৰাজীৱ মহন্তই স্বাগতম জনাইছোঁ। আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, এনে পৰিৱেশ আমি কাহানিও দেখা নাছিলোঁ। আমিতো বাদেই আমাৰ আগৰ প্ৰজন্মই হয়তো এনেধৰণৰ পৰিৱেশ দেখা পোৱা নাছিল। চৌদিশে হাহাকাৰ পৰিৱেশ, উজনি অসমৰ ৩খন জিলা তছনছ হৈ গৈছে। ইজনৰ পিছত সিজনৰ মৃতদেহ ওলাইছে। এক ভাবিব নোৱাৰা পৰিৱেশ সৃষ্টি হৈছে। নিতৌ বাঢ়িছে নিহতৰ সংখ্যা, বানত জুৰুলা বহুকেইখন জিলা। আমি এই বিষয়সমূহ আলোচনা কৰিম, কিন্তু তাৰ আগতে আমি শিৱসাগৰলৈ যাব বিচাৰিছোঁ। শিৱসাগৰৰ এই মুহূৰ্তৰ পৰিৱেশ জানিবৰ বাবে আমি শিৱসাগৰলৈ যাম। প্ৰাঞ্জল পূজাৰী আমাৰ সৈতে আছে। যোৰহাট আৰু শেহতীয়াকৈ গোলাঘাটলৈ আহিছে ভাবুকি। আমি এইসমূহ আলোচনা কৰিম, কিন্তু তাৰ আগতে আমি শিৱসাগৰৰ পৰিৱেশ চাই ল'ব বিচাৰিছোঁ। আমাৰ সৈতে আছে প্ৰাঞ্জল পূজাৰী। হয়, আচলতে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ যি ঐতিহাসিক কপিকলযুক্ত দলং দিখৌ নদীৰ ওপৰত আছে। এই কপিকলযুক্ত দলঙৰ এই কাষত যি আচলতে ডক্টৰ মইদুল ইছলাম বৰা সেতু, সেই সেতুৰ ওপৰত মই প্ৰথমেই আচলতে সমূহ দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যিহেতু পানীৰ বাবে আমাৰ যিসকল কেমেৰা পাৰ্চন আছে, বিভিন্ন প্ৰান্তৰ পৰা আহে কেমেৰা পাৰ্চনসকল আচলতে বৰ্তমান পানীৰ বাবে নিশা হোৱাৰ বাবে তেখেতসকল ঘৰত যাবলগীয়া হৈছে। আমি এনেদৰে আচলতে বাতৰি পৰিৱেশন কৰিব লগা হোৱাটো তাৰ বাবে আমি প্ৰথমেই ক্ষমা প্ৰাৰ্থী। মই সামগ্ৰিক পৰিৱেশ প্ৰথম কিছু দেখুৱাৰ বাবে আচলতে প্ৰয়াস কৰিছোঁ। এনেদৰে শিৱসাগৰত যি পুনৰবাৰ আচলতে দিখৌ অলপ কমিছিল, যদিও পুনৰবাৰ এনেদৰে দিখৌ বাঢ়ি আহিছে। দিখৌ বাঢ়ি অহাৰ ফলত আচলতে যিসকল নদী কাষৰীয়া ৰাইজ, যিসকল আচলতে অলপ সকাহ পাইছিল, পুনৰবাৰ সেইসকল আকৌ নদীৰ কাষৰ মথাউৰিৰ ওপৰত বাস কৰিবলৈ আহিব লগা হ'ল। এই শিৱসাগৰত এই নদীৰ বাঢ়নি পানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে। আচলতে দৰিকা দিচাং সমান্তৰালকৈ বাঢ়ি অহাৰ লগতে দিখৌ নদী পুনৰ বহাত আতংকিত হৈ পৰিছে শিৱসাগৰবাসী। ক্ৰমাৎ জিলাখনত আচলতে বানে কাল ৰূপ ধাৰণ কৰিছে বুলি ক'ব লাগিব। পৰ্যাপ্ত পৰিমাণৰ আচলতে যিদৰে সুবিধা প্ৰদান কৰিব লাগে, সেইদৰে সুবিধা প্ৰদান সকলোকে কৰিব পৰা নাই, এই অভিযোগো বিভিন্নজনে দাখিল কৰিছে। বৰ্তমান সময়লৈকে বহু আৰ্তজনে বিশুদ্ধ খোৱাপানী এটোপাৰ অভাৱ হৈছে। অন্যহাতে মথাউৰিৰ ওপৰত আমি আচলতে কথা বক্তব্য শুনাবলৈ প্ৰয়াস কৰি মথাউৰিৰ ওপৰত কিদৰে আচলতে বস্তু বাহিনী সেইসকলে লৈ আহিল আমি বক্তব্য শুনাম। সেইসকলৰ মথাউৰিৰ কাষত গৈ আমগুৰি গাঁৱৰ যিটো মথাউৰি আছে, মথাউৰিৰ কাষত আচলতে বাস কৰিছে, সি কেনেকৈ বস্তু বাহিনী সম্পূৰ্ণ নষ্ট হৈ পৰিছে। একমাত্ৰ নিজৰ সন্তানকেইটাকৰ প্ৰাণ বচাই আচলতে সেইসকলে আহি মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে। বৰ্তমানো অপৰিৱৰ্তিত শিৱসাগৰৰ দিখৌ নদীৰ বাঢ়নি পানী ক্ৰমাৎ বাঢ়িবলৈ লৈছে। দিখৌ নদী অন্যহাতে কোঁৱৰপুৰ, পাণবেচা, কাৰিগাঁও বিস্তীৰ্ণ অঞ্চল আচলতে পথাৰকে আদি কৰি সমগ্ৰ অঞ্চল পানীৰ কবলত, সমগ্ৰ অঞ্চল পানীৰ কবলত পৰিছে। আৰু অন্যহাতে দিখৌৰ যি নদী বাঢ়ি আহিছে, দিখৌ নদীৰ বাঢ়ি অহাৰ ফলত দিখৌৰ আমগুৰিৰ মথাউৰিৰ কাষত আচলতে বাস কৰিছে এইসকল ব্যক্তি। এইসকল ব্যক্তিৰ আমি বক্তব্য আপোনালোকক, কিন্তু পূৰ্বতে যিদৰে কৈছিলোঁ আচলতে প্ৰথম অলপ কমিছিল যদিও দিখৌ নদীৰ বাঢ়নি পানী, কিন্তু পুনৰ এনেদৰে বহাত আতংকিত হৈ পৰিছে শিৱসাগৰবাসী। জিলা প্ৰশাসনে যৎপৰোনাস্তি নাচি চেষ্টা কৰিছে যদিও সম্পূৰ্ণৰূপে জিলা প্ৰশাসনো সফল হ'ব পৰা নাই বা সম্পূৰ্ণৰূপে কৰিব পৰা নাই। অৱশ্যে এইটো অসম্ভৱ, যিহেতু অধিকাংশ অঞ্চল বানপানীৰ কবলত পৰিছে। আমি দেখিলোঁ শিৱসাগৰৰ পৰিৱেশ। আজি অসমৰ শেহতীয়া বান পৰিস্থিতি সম্পৰ্কে আমি আলোচনা কৰিম। আমাৰ সৈতে আছে অসম গণ পৰিষদ দলৰ মুখপাত্ৰ তথা অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য। আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়া ডাঙৰীয়া। আমাৰ সৈতে আছে জ্যেষ্ঠ বসন্ত বৰঠাকুৰ, সতীৰ্থ সাংবাদিক কমলেশ বৰ্মন। মই প্ৰথম
বসন্ত বৰঠাকুৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এই পৰিৱেশ অসমত কাহানিও নোহোৱা পৰিৱেশ বুলি ক'ব লাগিব। এই সন্দৰ্ভত আপোনাৰ অপেনিং কমেণ্ট। হয়, এক অবৰ্ণনীয় পৰিৱেশ, হৃদয় বিদাৰক পৰিৱেশ, যিবিলাক ফটো আমি এইকেইদিন দেখি আছোঁ, যিবিলাক বিভিন্ন মাধ্যমত প্ৰচাৰিত হৈছে, ওলাইছে, মানুহৰ মৃতদেহ পানীত উপঙি আহিছে, কোনেও চিনিব পৰা নাই কোন সেইজন। উদ্ধাৰকাৰী দলে ঘৰৰ টিঙৰ চালি খুলি এগৰাকী এগৰাকী মানুহক তলৰ পৰা দাঙি আনিব লগা হৈছে। 3 দিন 4 দিনলৈকে মানুহে গছৰ ওপৰত থাকিব লগা হৈছে। গছৰ ওপৰত মানুহে 3 দিন 4 দিন থাকিব পাৰে নেকি? এইটো এটা জীৱন হ'ব পাৰেনে? কি এটা অবৰ্ণনীয় অৱস্থা। আৰু এই পৰিস্থিতিত মানে ৰাজ্যৰ 16খন জিলাত বান হৈছিল, এতিয়া ক্ৰমাৎ কমি আহি 11খন হৈছে। কিন্তু অবৰ্ণনীয় পৰিস্থিতি এতিয়াও চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাটত। আজি সন্ধিয়াও নাগালেণ্ডত বৰষুণ দিছে। মূলতঃ এই দুৰ্যোগৰ উৎসটো হৈছে নাগালেণ্ডত হোৱা ক্লাউড ব্ৰাষ্ট। আৰু যি অবৰ্ণনীয় পৰিৱেশ হৈছে, মানুহৰ ঘৰৰ টিঙৰ ছালৰ ওপৰে পানী গৈছে, মানুহৰ সা সম্পত্তিৰো হিচাপ নাই, মানুহৰ পঢ়া শুনা, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কিতাপ কাগজ নষ্ট হ'ল, খাদ্য সামগ্ৰী নাই, পোহনীয়া জন্তু জীৱ এটাও জীয়াই থকা নাই। পানীত এক হাহাকাৰ অৱস্থাত সেই জীৱ জন্তুবিলাকৰ মৃত্যু হৈছে, মানুহৰ মৃত্যু হৈছে। এটা আনুষ্ঠানিকভাৱে 43 জনৰ মৃত্যু হৈছে, 45 জনৰ মৃত্যু হৈছে বুলি কৈছে। কিন্তু যিমানজন মানুহ এতিয়াও সন্ধানহীন হৈ আছে, প্ৰায় 100ৰো অধিক এতিয়ালৈকে সন্ধানহীন হৈ আছে। 150ৰ অধিক। সেই 150ৰ অধিক লোক যাৰ সন্ধান হোৱা নাই, এতিয়াও সন্ধান পোৱা নাই। সেই পানীত উটি যোৱা মানুহ, তাৰ যে আমি কিমানজনক জীৱিত ৰূপত ঘূৰাই পাম, তাৰ আশা খুব কম। এই দুৰৱস্থা, এই পৰিৱেশ কেনেকৈ আমি মোকাবিলা কৰিব লাগে, সমগ্ৰ ৰাজ্যখনত এতিয়া অন্য সকলো কথা বাদ দি এই বান পৰিস্থিতিৰ পৰা এই মানুহখিনিক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, আৰু যাতে অধিক বেয়া পৰিস্থিতিলৈ নাযায়গৈ, সেইকাৰণে আমি কি কৰিব পাৰোঁ, সকলোৱে তাতে মনোনিৱেশ কৰিব লাগে। মই এটা কথা দেখিছোঁ যে আজিও দিছপুৰত বিধানসভাৰ অধিৱেশন চলি আছে। শিৱসাগৰত বানত মানুহে কক বকাই আছে, তাৰ পৰা শিৱসাগৰৰ বিধানসভাৰ সমষ্টিৰ বিধায়কজন আহি আজি এছেম্বলিত কথা ক'ব লগা হৈছে। কিয় প্ৰতিজন জনপ্ৰতিনিধি আজি ৰাইজৰ মাজত থাকিব লাগে, সেই আক্ৰান্ত মানুহৰ লগত থাকিব লাগে, তেওঁলোকক উদ্ধাৰৰ পথ দেখুৱাব লাগে। কিন্তু এইটো দুখৰ কথা যে আমি এতিয়াও ক'ৰবাত সেই সমস্যাৰ গুৰুত্ব বুজিব পৰা নাই নেকি? ধন্যবাদ। মই মানস শৰণীয়া ডাঙৰীয়া, এই মুহূৰ্তত ৰাজ্যত এক অবৰ্ণনীয় পৰিৱেশ আমি বৰ্ণনা কৰিছোঁ বা আপুনিও দেখি আছে। এই মুহূৰ্তত 2 দিনৰ বাবে বিধানসভাখন বন্ধ কৰি জনপ্ৰতিনিধিসকলক সেই বানত আক্ৰান্তসকলৰ কাষলৈ যাবলৈ দিয়া হ'লে কি অসুবিধা আছে? কথাটো এনেকুৱা চাওক, প্ৰথম কথাটো বানপীড়িত ৰাইজলৈ মোৰ ফালৰ পৰা আমি তেওঁলোকে এইটো আমি দুখ প্ৰকাশ কৰিছোঁ, তেওঁলোকে সোনকালে ইয়াৰ পৰা মুক্তি পাওক। আপুনি জানে যে আজি যোৱা 19 তাৰিখৰ মাজৰাতিৰ পৰা যিটো বৰষুণ হৈছে নাগালেণ্ডত, বা যিটো ডাৱৰ বিস্ফোৰণ বুলি কোৱা হৈছে, এইটো অনুমান কৰা হৈছে মন জিলাত হৈছে। এতিয়া সেইটো সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই, কিন্তু তথাপি নাগালেণ্ডৰ পৰা পানীটো নামি আহিছে। আপুনি জানে যে শিৱসাগৰখন অসমৰ আটাইতকৈ জিলাবোৰৰ ভিতৰত বানপানী আজিলৈকে হোৱা নাই, বা আটাইতকৈ ওখ ঠাই বুলিও কোৱা হৈছে, য'ত চাউলুং চুকাফাই ওখ ঠাইৰ কাৰণে ৰাজবাটীৰাণী প্ৰথা বুলিও আমি বুৰঞ্জীত পাওঁ। গতিকে এইটো এটা আমাৰ মানৱতাৰ কণ্ট্ৰল হয়। গতিকে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ, আৰু এই দুৰ্যোগত আমাৰ প্ৰথম কথা হ'ল ধৰ্ম, বৰ্ণ, ৰাজনীতি যিকোনো বাদ দি আমি এই মানুহখিনিক উদ্ধাৰ কাৰ্য চলাব লাগে। আৰু উদ্ধাৰ কাৰ্য চলোৱাৰ পিছত তেওঁলোক যিখিনি ন্যূনতম সুবিধা, খোৱা থকা পানীৰ ব্যৱস্থা, তাৰপিছত ছাত্ৰসকলৰ শৈক্ষিক ব্যৱস্থা, ঘৰৰ ব্যৱস্থা, বানপানী হোৱাৰ পিছত বিভিন্ন ধৰণৰ বেমাৰে ধৰে সেইবোৰৰ ব্যৱস্থা, নিৰাময় ব্যৱস্থা, এইবোৰ পিছত হ'ব। কিন্তু এতিয়া আমি এইখিনি কৰাটো দৰকাৰ, আৰু চৰকাৰে পৰ্যাপ্ত পৰিমাণে সহায় কৰিছে। মুখ্যমন্ত্ৰী নিজে আছে, তাৰ আমাৰ সুশান্ত বৰুৱা তাতে আছে, অখিল গগৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই
বানাক্ৰান্তৰ ওচৰত আছে, কালি 3খন জিলা ভ্ৰমণ কৰিছে, আজিও তেওঁ বানাক্ৰান্তৰ ওচৰত আছে, তেওঁ সহায়ৰ হাত আগবঢ়াম বুলি কৈছে। মুখ্যমন্ত্ৰীজন বানাক্ৰান্তৰ ওচৰত আছে, এই সময়ত দুদিনৰ বাবে বিধানসভাখন বন্ধ কৰিলে কি অসুবিধা আছিল? নহয় চাওক, এতিয়া আপুনি চাওক, এতিয়া এইটোত আমি সহমৰ্মিতা প্ৰকাশ কৰিব পাৰোঁ। আজি মই গৈ সাহাৰ্য দিব পাৰোঁ, মই গৈ তাত উদ্ধাৰ কাৰ্যত বোধহয় মোৰ পাৰদৰ্শিতা নাই কাৰণে মই তেনেকুৱা ডিজাষ্টাৰ মেনেজমেণ্ট ট্ৰেইনিং নোহোৱাৰ কাৰণে মই নোৱাৰিম। আমি মানুহক সাহস দিব পাৰোঁ, সহায় কৰিব পাৰোঁ, কিন্তু এইখিনি গোটেই কাম ডিজাষ্টাৰ মেনেজমেণ্টৰ যিবোৰ মানুহ আছে, এতিয়া যেনে আমাৰ দুবাৰ এই নাওবোৰ লৈ গৈছে, এইবিলাক ৰাবাৰৰ যিটো পাম্প কৰি ইমিডিয়েটলি হয়, সেই নাওবোৰ ব্যৱহাৰ কৰে। সেই নাওবোৰ আপুনি এতিয়া বানপানীত তাৰ গতিটো আপুনি ৰিভাৰ ছাইডত দিব নোৱাৰে। আমি বহুতেই কৈছে যে বহুতেই মই দেখিছোঁ টিভিত যে 100খন নাও হ'বলৈ 10খন ব্যৱহাৰ কৰিছে, এনেকুৱা ধৰণৰ কথাও আহিছে। অমুকে টিঙৰ ওপৰত আহিছে, অমুকত নুমাই নিব পৰা নাই, অমুকত গৈছে খবৰেই পাৰ। এই কথাটো মই নুই কৰা নাই। মই যিটো আপোনালোকৰ পৰা দেখি বা মই আমাৰ দল লেভেলত চৰকাৰ লেভেলৰ পৰা যিটো ইনফৰমেশ্যন মই পাইছোঁ, সেইফালৰ চৰকাৰৰ প্ৰচেষ্টাটো অত্যন্ত তীব্ৰ গতিত একদম যুদ্ধংদেহী মনোভাৱত চলি আছে। কিন্তু কথাটো হ'ল কেতিয়াবা সাংবাদিকসকলে কোনোবাটো চকুত পৰে, তাৰ পৰৱৰ্তী সময়ত হয়তো উদ্ধাৰ কাৰ্যত গৈছে, গম পোৱাৰ পিছত এই যে টাইমিংটোৰ কাৰণে কেতিয়াবা দুই এটা অলপ অলপ অসন্তোষজনক নিউজ মই কেতিয়াবা হৈ আছে বুলি মোৰ এটা ধাৰণা হৈছে। কাৰণ কিয় কৈছোঁ যে এই যে নাওবোৰে আপুনি তলফালে যাব পাৰে, আপুনি উভতাই যাব নোৱাৰে। এতিয়া মানুহবোৰ আছে ওপৰৰ ফালে, গতিকে সেইকাৰণে কেতিয়াবা উদ্ধাৰ কাৰ্যত দুই এটাত এই NDRFৰ মানুহখিনি যাব পৰা নাই কাৰণে কেতিয়াবা বহুতেই ওখ ঠাইত আশ্ৰয় লৈছে। আৰু পৰৱৰ্তী যেতিয়াই ইনফৰমেশ্যন পাইছে, আপোনালোকেই ভিজুৱেলত দেখাইছে, তেওঁলোকৰ সেইখিনি সহায় কৰা হৈছে। মই ভাবোঁ যে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ইয়াত গাফিলতি কৰা নাই, আৰু এইটো প্ৰাকৃতিক চৰকাৰে নহয়। কিন্তু আপুনি বিধানসভাৰ কথাটো মই ক'ব লাগিব যে অখিল গগৈ আহিছে, বৰ ভাল কথা। তেওঁ হয়তো তেওঁৰ শিৱসাগৰৰ যি পৰিৱেশ, সেই পৰিৱেশটো তেওঁ নিজেও মই দেখিছোঁ, তেওঁ উদ্ধাৰ কাৰ্যত হৈছে। আজিও এটা দেখিছোঁ ডেড বডি এটা ভৰি এখন ওলাই আছে, তেওঁ তাত তাৰ পৰা মাটিবোৰ গুচাই তেওঁ নিজেও তাত সংযোগ হৈছে। কিন্তু বিধানসভাৰ কথাটো চাওক, বিধানসভাৰ আজি 126জন MLA আজি 5জন MLAৰ সমষ্টিত ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী আছে, আমাৰ তাত যিবোৰ বিশেষভাৱে আছে সেইবোৰ মানুহবোৰ আছে, স্পেচিয়েলিষ্টবোৰ, NDRৰ মানুহ আছে, খাদ্য পানী হেলিকপ্টাৰৰ যোগাৰ ধৰিছে। তাত কেতিয়াবা কোনো ইনএচেচিবল ঠাইত এটা কথা হৈছে যে ক'ৰবাত হেলিকপ্টাৰ লেণ্ডিং কৰাত বা হেলিকপ্টাৰ ঠাইটো লোকেট কৰাত অসুবিধা হোৱাৰ কাৰণে তাত কি হৈছে, আমাৰ মোবাইলৰ অৰ্থাৎ যিটো নেটৱৰ্কৰ সেইটোৰ কাৰণেও কেতিয়াবা অসুবিধা হৈছে। এইটো হয়, কিন্তু চেষ্টাটো অব্যাহতে ত্ৰুটি কৰা নাই। গতিকে মই ভাবোঁ এইটো সোনকালে 2-3 দিনৰ ভিতৰত গোটেই মানুহখিনি ৰেস্কিউ হ'ব, আৰু যিখনৰ ইতিমধ্যে তেওঁলোকে এই শংকাৰ পৰা গুচি গৈছে, নিশ্চয় তেওঁলোকৰো আমি সন্ধান ক'ৰবাত হ'লেও পাম বুলি আমি আশা ৰাখিছোঁ। কিন্তু বিধানসভাৰ কথাটো দেখাত দৃষ্টিকটু হয়, কিন্তু বিধানসভাখন এটা সময়সূচীত কৰা হৈছে, আৰু এইখিনি ৰাইজৰ কাৰণে কৰে। এইখিনিও বিধানসভাত যিখিনি যেনেকৈ ধৰণৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ চবৰে একতা মন্ত্ৰী বিভাগৰ দায়িত্ব দিব। এই কথা বিধানসভাৰ কথাটো বোধহয় ইয়াৰ লগত সামঞ্জস্য ৰখাটো দৃষ্টিকটু হ'লেও চাগে সমস্যা নহ'ব বুলি মই ভাবোঁ। মই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ যে বিধানসভাত এতিয়া বানৰ আলোচনা হ'ব লাগিছে, বিৰোধীয়ে বানক লৈ কালি চৰকাৰৰ বিবৃতি দিলে, কিন্তু বানক লৈ কোনো আলোচনা নহ'ল। বানক লৈ আলোচনা কৰিব বিচাৰিছিল, কিন্তু সেই আলোচনা কৰিবলৈ অধ্যক্ষ অনুমতি নিদিলে। পৰেশ বৈশ্য ডাঙৰীয়া, মই পোনপ্ৰথমতে অসম গণ পৰিষদৰ প্ৰতিনিধি হিচাপে চৰাইদেউ শেহতীয়াভাৱে আৰু যি ধৰণৰ প্ৰলয়ংকাৰী বানে জিলাখন তছনছ কৰিছে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আংশিকভাৱে গোলাঘাট, মই অসম গণ পৰিষদৰ তৰফৰ পৰা মই সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। যিসকল ব্যক্তি এই বানপানীত মহাপ্ৰলয়ত মৃত্যু হ'ল আৰু কিছু মৃতদেহ উদ্ধাৰ কৰিবলৈ বাকী আছে, প্ৰশাসনে অহৰহ চেষ্টা কৰি আছে। মই তেখেতসকলৰ বিদেহী আত্মাৰ প্ৰতি শান্তি মই কামনা কৰিছোঁ। চৰাইদেউ জিলাৰ মামৰা সমষ্টিৰ এটা পৰিয়াল, অতি দুৰ্ভাগ্যজনক কথা যে এই পৰিয়ালটোৱে, অভয়াপুৰী গাঁৱৰ এই পৰিয়ালটোৱে 4জন ব্যক্তি তেওঁলোকে এই বানপানীত
মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এই পৰিয়ালটোলৈও মই সমবেদনা জ্ঞাপন কৰিছোঁ। আমি ধাৰণা কৰিছোঁ আৰু আমি আপোনালোকক জনাব পাৰিছোঁ যে নাগালেণ্ড ৰাজ্যৰ মন জিলাৰ পৰা এটা অঞ্চলৰ ডাৱৰ বিস্ফোৰণৰ ফলত মই বিধানসভাৰ প্ৰশ্নটো কৰিছিলোঁ। নাই, মই কথাখিনি কৈ লওঁ প্ৰথমতে যে আৰু আমি কথাখিনি শেষ কৰিব লাগিব। উজনি অসমৰ বৰষুণৰ মাত্ৰা পূৰ্বতকৈ অধিক হোৱাৰ কাৰণে প্ৰলয়ংকাৰী বান হৈছে। এই বান পূৰ্বতে শিৱসাগৰে পোৱা নাছিল বা তেওঁলোকে ভাবিবও পোৱা নাছিল। ঠিক তেনেদৰে চৰাইদেউ ভাবিব পৰা নাছিল। 2004 চনত গোৱালপাৰাৰ বলবলাত এই বান হৈছিলে। এই বানৰ ওপৰত বানপানীত যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল মৃতদেহ উদ্ধাৰ কৰিব লাগিব, বান সাহায্য প্ৰদান আৰু তাৰপিছত মোৰ প্ৰশ্নটো হ'ল বিধানসভাত কেইমিনিট আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্ত্ৰী সম্পদ মন্ত্ৰী, ৰাজহুৱা মন্ত্ৰী বা সেই স্থানীয় বিধায়কসকলে সেইটো বাৰে বাৰে কৈ আছোঁ আমি। মোৰ প্ৰশ্নটো হ'ল বিধানসভাত তেখেতসকলে বানপানীৰ যিসকল বানপীড়িত ৰাইজ, এই বানপীড়িত ৰাইজৰ লগত আছে আৰু বানপীড়িত ৰাইজৰ সহায়ৰ যি ব্যৱস্থা কৰিছে সেইটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত এই বানপানীক লৈ বিধানসভা হৈছে। বিধানসভাৰ কিছু নিয়মাৱলী আৰু নীতিৰ ওপৰত বিধানসভাৰ কাৰ্যকলাপ প্ৰস্তুত কৰে। বিধানসভাত আমি আশা ৰাখোঁ হয় প্ৰতিজন জনপ্ৰতিনিধি, মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু সকলো সুহৃদয় এই সময়ত ৰাইজ থিয় হোৱাটো প্ৰয়োজন আছে। আৰু মাননীয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতে উজনি অসমৰ বানৰ বিধানসভাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াও কৈছে যে আমি প্ৰতিজন জনপ্ৰতিনিধি, সুহৃদয়বান ব্যক্তি এই সময়ত ৰাইজৰ ওচৰত থিয় হোৱাটো আমাৰ প্ৰয়োজন। আৰু মই আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমেৰে, প্ৰথম খবৰৰ মাধ্যমেৰে অসম আহক, বানপীড়িতৰ কাষত থিয় হওক, তেখেতসকলৰ তাৰ ক্ষেত্ৰত আপুনিও এজন নাগৰিক হিচাপে সমভাগী হওক। হয়, কিন্তু এইখিনিতে লৈ ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ৰাজনীতিৰ মাজলৈ। আমি আলোচনা কৰি আছোঁ অসমৰ শেহতীয়া বান পৰিস্থিতিৰ সন্দৰ্ভত। আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে ডক্টৰ সুৰেশ ৰঞ্জন গডুকা আৰু আমাৰ সৈতে সংযুক্ত হৈছে কৈলাশ শৰ্মা। আমি দুয়োকে এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। মই আলোচনালৈ যোৱাৰ পূৰ্বে দুটা বিশেষ দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। যোৱাকালি দুটা ৰাজনৈতিক দল, এটা কংগ্ৰেছ এটা বিজেপি, দুয়োটা দলেই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। যোৱা 21 জুলাইত কংগ্ৰেছৰ যি দিল্লীত প্ৰতিবাদ হৈছিল প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত, তাৰ প্ৰতিবাদকল্পে শাসক দলটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল নীট ইউজিৰ যি প্ৰশ্নকাকত ফাদিল হৈছে, সেই প্ৰশ্নকাকত ফাদিলৰ বাবে প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ বিচাৰি। আমি দৃশ্য দুটা দেখুৱাব বিচাৰিছোঁ। দুটা দৃশ্য একেলগে দেখুৱাব বিচাৰিছোঁ। এয়া কংগ্ৰেছৰ প্ৰতিবাদ। আমি আনটো দৃশ্য দেখুৱাওঁ, বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ যোৱাকালিৰ। এয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ দৃশ্য। সকলো মন্ত্ৰী নেতা প্ৰতিবাদত ব্যস্ত। প্ৰতিবাদ কৰিছে দিল্লীত ৰাহুল গান্ধী আৰু কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত কৰা প্ৰতিবাদৰ প্ৰত্যাহ্বান জনায়। আমি দেখিলোঁ, এই দৃশ্য দুটা চালোঁ আমি। দেখিলোঁ মই প্ৰথম সুৰেশ ৰঞ্জন গডুকা, আপুনি সোণাৰীৰ বাসিন্দা। আপোনাৰ ঘৰতো হয়তো প্ৰলয়ংকাৰী বানে স্পৰ্শ কৰিছে। এই পৰিৱেশ, ইজনৰ পিছত সিজনৰ মৃতদেহ ওলাইছে। দুটা দায়িত্বশীল ৰাজনৈতিক দল, এটা শাসক দল, এটা প্ৰধান বিৰোধী দল, এই দুয়োটা দলে এনেকুৱা সময়ত এনেধৰণৰ বিষয় লৈ অসমত প্ৰতিবাদ কৰাটো কিমান যুক্তিসংগত বুলি আপুনি ভাবে? মানে বৰ আচৰিত কথা আচলতে, যে হৈছে কি আচলতে, আৰু বহুতে ভাবিছে যে অসমত বানপানী হয়ে এইটো এটা সাধাৰণ কথা, আৰু প্ৰতি বছৰে হ'বই বানপানী, আশ্ৰয় শিবিৰ থাকিব, তাৰপিছত শিবিৰত যাব, মন্ত্ৰীসকল যাব, খা খবৰ ল'ব, তাৰপিছত সাহাৰ্য দিব বা অলপ ক্ষতিপূৰণ দিব, আৰু কেন্দ্ৰীয় চৰকাৰে দিবই। এনেও দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নামত প্ৰতি বছৰে প্ৰায় 1000 কোটি টকা ধাৰ্য কৰা হয়। এই পৰৱৰ্তী 5 বছৰৰ কাৰণে 5243 কোটি টকা ধাৰ্য কৰা হৈছে। গতিকে তেওঁলোকৰ কাৰণে এইটো টেকেন ফৰ গ্ৰাণ্টেড নিচিনা সাধাৰণ কথা। কিন্তু এইবাৰ যে চৰাইদেউ, আপোনাৰ শিৱসাগৰ, নাজিৰা, যোৰহাট এইখিনিত যে যিটো প্ৰলয় হ'ল, যিটো আচলতে সাধাৰণ বানপানী নাছিল, যিটো এটা জল বিস্ফোৰণ, এটা সাংঘাতিক এটা যেনেদৰে প্ৰলয়ংকৰী ভূমিকম্প হোৱাৰ নিচিনা এটা তাৎক্ষণিক এটা ঘটনা ঘটি গ'ল, সেইটোৰ তেওঁলোকে অনুধাৱনেই কৰিব নোৱাৰিলে। বৰ আচৰিত ধৰণৰ কথা। কাৰণ সেই সময়তে, এতিয়াও তাত শেষ হৈ যোৱা নাই বোলে, সেইটো হৈ গ'ল আৰু গ'ল, চলি আছে তাত। মানুহ আজিও গছৰ ওপৰৰ পৰা মানুহক উদ্ধাৰ কৰি আছে, আজিও দেখিছোঁ। এতিয়াও বহুত শতাধিক মানুহ নিখোজ হৈ আছে। তেনে এটা অৱস্থাত গুৱাহাটীত এইবোৰ হৈ আছে। ক'ৰবাত মানে প্ৰতিবাদ, কিবা বেলেগ বিষয়ক লৈ প্ৰতিবাদ, গোটেই চৰকাৰ, সমস্ত ৰাজনৈতিক দলৰ নেতৃবৃন্দ সকলো ব্যস্ত হ'ব লাগিছিল বানপীড়িতসকলক লৈ, যিসকল বিধ্বস্ত হৈ আছে, যিসকলক উদ্ধাৰ কৰিব পৰা নাই, যিসকলক পানী এটুপি দিব পৰা নাই। কিন্তু সেইবোৰ নহয়। মানে এই 2-3 মাহ আগতে মাত্ৰ নিৰ্বাচন হৈ গ'ল, 2 মাহ আগতে চৰকাৰখন গঠন হৈছে। ইমানেই ক্ষমতা মূৰত ধৰিলে সকলোৰে যে তেওঁলোকে আৰু এতিয়া 5 বছৰলৈ তেওঁলোকৰ চিন্তা নাই। আৰু সেই 5 বছৰ যোৱাৰ অলপ আগে, 3 মাহমান আগৰ পৰা তেওঁলোকৰ গোটেই ৰূপ, গতি, ব্যৱহাৰ সকলো সলনি হ'ব। আকৌ কৰজোৰে তেওঁলোকে মানুহক গৈ ভিক্ষা খুজিব, আৰু তেওঁলোকে ক'ব
যে এইটো তোমালোকৰ এটা বহুমূলীয়া এটা তোমালোকৰ ভোট আছে, সেইটো আমাক দান কৰা, তোমালোকৰ অধিকাৰ সাব্যস্ত কৰা, আৰু সেই অধিকাৰটো সাব্যস্ত কৰাৰ পিছত জনগণ হৈ পৰিব নিঃস্ব, উপায়হীন, তেওঁলোক চুচৰি থাকিব আৰু এওঁলোক হৈ পৰিব শাসক বা ৰজা। তাৰমানে আৰু সেই এনেধৰণৰ অসংবেদনশীল তেওঁলোকৰ যি আমি ব্যৱহাৰ দেখিছোঁ, মানে সেইটো অত্যন্ত আচৰিত ধৰণৰ কথা। মানে তেওঁলোকে গোটেই ৰাষ্ট্ৰজুৰি এটা তেওঁলোকে পৰিৱেশ এটা সৃষ্টি কৰিব পাৰিব লাগিছিল যে অসমত এনেকুৱা এটা হৈছে, এটা SOS আনিব লাগিছিল, চাৰিওফালৰ পৰা এখন দুখন হেলিকপ্টাৰ উৰা দেখুৱাই দিছে, আৰু তেওঁলোকে ফটোগ্ৰাফাৰ লৈ যায়, যিসকল মন্ত্ৰী বিধায়ক যায় তাতে গৈ ফটোশ্বুট কৰাৰ নিচিনাকৈ তেওঁলোকে কৰি আছে। দেখিছোঁ মন্ত্ৰীয়ে ক'ৰবাত নাও এখন টানি আছে, মন্ত্ৰীৰ সেইটো কাম নেকি? কোনো দিল্লীৰ পৰা কোনো মন্ত্ৰীও অহা নাই, দিল্লীৰ পৰা অহা নাই, কোনো তাৰ পৰা কোনো বিবৃতিও নাই তাৰমানে। আৰু ইয়াতে যে মন্ত্ৰীয়ে নাও টানি আছে, কিবা কৰি আছে, মন্ত্ৰীয়ে ঘৰে ঘৰে গৈ পানী বিলাই আছে, মন্ত্ৰীৰ কাম সেইটো নহয়। মন্ত্ৰী হৈছে ষ্ট্ৰেটেজি কৰা, তেওঁলোকে ৰণকৌশল কৰিব লাগে, তেওঁলোকে এটা ষ্ট্ৰেটেজি ৰুমত বহি তেওঁলোকে ৰণকৌশল নিৰ্ধাৰণ কৰিব লাগে, আৰু তেওঁলোকে বিভিন্ন মানুহক ক'ত কেনেকৈ কি কৰিব লাগে পঠিয়াব লাগে। কিয় সহস্ৰ হেলিকপ্টাৰ, সহস্ৰ সেনাবাহিনী, সকলো ধৰণৰ চেষ্টা কৰি জীৱন আৰু সম্পত্তি বচোৱাৰ কাৰণে কিয় চেষ্টা কৰা নহ'ল, সেইটো বৰ আচৰিত ধৰণৰ কথা। মই ভাবোঁ এনেধৰণে কিন্তু গণতন্ত্ৰৰ প্ৰতি যিটো মানুহৰ আস্থা, সেইটোক লৈ বহুত প্ৰশ্ন উত্থাপন হ'ব যে এয়াই নেকি আমাৰ গণতন্ত্ৰ, য'ত আমি জনগণে নিজৰ তন্ত্ৰক বাছি লয় আৰু তন্ত্ৰই পিছত উপহাস কৰে, তেওঁলোকে হাঁহি খিকিন্দালি কৰে, তেওঁলোকে উপলুঙা কৰে, তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰে, চুপতি কৰি থাকে, তেওঁলোকে এটা বান হৈছে আৰু সাধাৰণ কথা বুলি ভাবিছে। কিমান যিটো চৰাইদেউৰ নিচিনা ঠাইত য'ত কেতিয়াও এনেধৰণৰ বান হোৱা নাছিল, তাত এনেকুৱা এটা অৱস্থা হৈছে, কোনো তাত নিজৰ ৰেফ্ৰিজাৰেটৰটো, নিজৰ কম্পিউটাৰটো, নিজৰ ৱাশ্বিং মেচিনটো একোৱেই বচাব নোৱাৰিলে। গোটেই জীৱনজোৰা পৰিশ্ৰমৰ অন্তত তেওঁলোকে সেইবোৰ আহৰণ কৰিছিল, ৰাতিটোৰ ভিতৰতে সকলো শেষ হৈ গ'ল। আৰু এইটো এটা ভূমিকম্পৰ নিচিনা একেই ছেকেণ্ডমানতে গোটেই ঘটনাটো ঘটা নাই। নাগালেণ্ডত যেতিয়া ডাৱৰ বিস্ফোৰণ হ'ল বুলি কৈছে, তাৰ প্ৰায় 12 পিছতহে চৰাইদেউত পানী সোমাইছে। সেই 12 ঘণ্টা কি দুৰ্যোগ প্ৰশমন বিভাগে, কালি মুখ্যমন্ত্ৰীয়ে কোৱা শুনিলোঁ যে 10 মিনিটৰ ভিতৰতে হেনো নাগালেণ্ড চৰকাৰে অসম চৰকাৰক জনাইছিল যে তাত ডাৱৰ বিস্ফোৰণ হৈছে। তেতিয়াহ'লে পৰৱৰ্তী 12 ঘণ্টাত তেওঁলোকৰ কি কাৰ্যবিধি আছিল? মই ভাবোঁ এইবোৰৰ ন্যায়িক তদন্ত হ'ব লাগে, আৰু ইয়াৰ কাৰণে জবাবদিহিতা নিৰ্ধাৰণ কৰিব লাগে, একাউণ্টেবিলিটি থাকিব লাগে যে কাৰ ভুলৰ বাবে আমি ইমান। হয়, ধন্যবাদ। মই কৈলাশ শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। দুটা দায়িত্বশীল ৰাজনৈতিক দলে অসমৰ এই দুৰ্যোগৰ মুহূৰ্তত এনেধৰণৰ বিষয় লৈ প্ৰতিবাদ কৰাটো আপুনি কি ধৰণে চাব? মই এইখিনিতে মোৰ স্কুলত পঢ়ি থকা দিনৰ এটা গীতৰ লগত মনত পৰিছে, যেতিয়া ব্ৰহ্মপুত্ৰই সমগ্ৰ অসমত কালৰূপ ধাৰণ কৰিছিল। সেই গীতটোৱে হিৰ হিৰ শপতে কালৰূপ ধৰি তই কাকনো বাৰে বাৰে খেদিছ, লুইতৰ বলিয়া বান। আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে এই সুৰবাহিনীৰ সেই গীতৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ যে গুৱাহাটীত মই এটা কথা ক'ব বিচাৰোঁ যে অসমৰ বৰ্তমান যিটো বান পৰিস্থিতি অতি দুখ। আমাৰ মানে কি বুলি ক'ম, মানে মনত এনেকুৱা এটা দুখ পাইছোঁ যে প্ৰতিটো ক্ষেত্ৰতেই আমি শদিয়াৰ পৰা ধুবুৰীলৈকে বা বিভিন্ন ক্ষেত্ৰত বা গুৱাহাটীলৈকে যদি আমি চাওঁ যে শিৱসাগৰ জিলাৰ অবিভক্ত শিৱসাগৰ যে বৰ্তমান যিকেইখন জিলা তৈয়াৰ হৈছে, সেই সোণাৰীকে হওক বা চৰাইদেউ হওক, প্ৰতিটো অঞ্চলত নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণৰ ফলত পানীটো আহিব এইটো কোনো ভবা নাছিল, কিন্তু সেইটো হৈ গ'ল। কিন্তু তাৰ কাৰণে যিটো প্ৰিকশ্যনেৰী মেজাৰ ল'ব লাগিছিল, সেইটো ক্ষেত্ৰত কিন্তু ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট সম্পূৰ্ণ ফেইল হোৱা বুলি মই ক'ব বিচাৰোঁ। কাৰণ মই এটা কথা কওঁ যে যেতিয়া ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট নাছিলে, তেতিয়া ব্ৰহ্মপুত্ৰ বা যিকোনো পানীত কিবা এটা ঘটনা হ'লে মই আৰু ৰাণাদাই দীঘলী পুখুৰীৰ পৰা দৌৰি গৈ আমি সেই কাম কৰিছিলোঁ। আছাম পুলিচে কৰিব পৰা নাছিল, তো আমি কৰিছিলোঁ। কিন্তু আজি আমি দেখা পাইছোঁ এনেকুৱা এটা বৃহৎ ডিপাৰ্টমেণ্ট কৰি দিয়া হৈছে যাৰ কোনো কামেই নাই, কেৱল মোবাইলত দুটা এটা মেছেজ মাৰি দিয়ে মেট্ৰলজিকেল ডিপাৰ্টমেণ্টৰ পৰা, তাৰপিছত আমাৰ কাম শেষ। এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, অতি দুখ যে হয় যে যিকোনো দেশ এখনত যিকোনো আন্দোলন কৰা বা যিকোনো কাৰ্যসূচী সকলো অধিকাৰ আছে, কিন্তু আজিৰ পৰিৱেশটো কি এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ আছে বৰ্তমান। মই আজি ইয়াত আহোঁতে চাওক, এই টিভি ৰাজগড়ৰ পৰা মোৰ প্ৰায় এঘণ্টা লাগিছে, তাকো মোৰ গাড়ী ফচি গ'ল, তাত মই ৰিক্সা লৈ পেলাই পেণ্ট কুচাই জোতা খুলি চেণ্ডেল পিন্ধিয়ালৈকে আহিছোঁ। ষ্টুডিঅ'লৈকে আহোঁতে অলপ দেৰি হ'ল, তাৰপৰা মই আহিছোঁ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এইখিনিতে মই কওঁ আজিৰ যিটো পৰিৱেশ দেখা পাওঁ, আচলতে এই সময়খিনিত দুয়োটা ৰাজনৈতিক দলে, কাৰণ আমি অতি প্ৰাচীন মানুহ, আমি কামৰূপ দেশৰ প্ৰাগজ্যোতিষ পোৱা মানুহ, ৰজা মহাৰজা উত্থান পতনৰ পৰা গণতন্ত্ৰৰ মোৰ দেউতা সংগ্ৰামৰ জৰিয়তে আজি তেওঁলোকে ৰাজপাট পাবলৈ সক্ষম হৈছে। প্ৰতিটো দলে, যিকোনো দলেই নহওক, ই আঞ্চলিক দলে হওক, ৰাজনৈতিক দলে হওক, সৰ্বভাৰতীয় দলে হওক, মই এটা কথা ক'ব বিচাৰোঁ যে আমি এটা বস্তু দেখিছোঁ যে আজিৰ দিন
কাৰ্যসূচী বহুতো প্ৰগ্ৰেম কেঞ্চেল কৰা হৈছে। এই অৱস্থাত যদি এনেকুৱা আন্দোলন কাৰ্যসূচী লয় তেওঁলোকে ল'ব লাগিছিল কি যে তেওঁলোকে দুয়োটা দলে ল'ব লাগিছে এটাই বস্তু, এইটো বুজি পোৱাটো উচিত। দায়িত্ব দায়িত্ব যিসকল মন্ত্ৰীৰ দায়িত্ব যে এই সময়ত তেওঁলোকে ৱাৰ ৰুমত সোমাই থাকিব লাগিছে সমষ্টিয়ে গৈ পেলাই, বা তেওঁলোক সমজিলাবিলাকত অভিভাৱক মন্ত্ৰী দিয়া হৈছে, তেওঁলোক নিজৰ নিজৰ জিলাত সোমাব লাগিছিল, সেই অঞ্চলটো চাব লাগিছিল। বিৰোধী পক্ষৰতো সদায় তেওঁলোকে এইটোৱে কাম হৈ আছে যে কিবা এটা হ'লে আন্দোলন কি ৰিজাল্ট দিছে, প্ৰতিটো পক্ষৰ ৰিজাল্ট আমি 0 পাই আছো। সেইকাৰণে মই ক'ব বিচাৰোঁ যে এগৰাকী সক্ৰিয় নাগৰিক হিচাপে ক'ব বিচাৰোঁ গুৱাহাটীৰ জৰিয়তে বিগত 4টা দশক আজি আমাৰ নোহোৱা হৈ গ'ল। আজি ধীৰেন বৰা ডাঙৰীয়া, লক্ষধৰ চৌধুৰী ডাঙৰীয়া নোহোৱা হৈ গ'ল, মানুহ আহিছে গ'ল, কিন্তু আমি সেই প্লেনবিলাক চৰকাৰে লৈ আৰু যিবিলাক কাম কৰিছে তাত যদি কিবা কাৰণত লগত যদি কৰিলেহেঁতেন গুৱাহাটীৰ দুৰৱস্থা এনেকুৱা নহয়। ডেভেলপ সদায় ছাপোৰ্ট, আৰু আমাৰ গুৱাহাটী বুলি কিতাপত লিখা আছে, এইবিলাক চাইছে আজি চৰকাৰে এইবিলাক কাম কৰি আছে, নাই বুলি তেওঁ বুকু ধান দি ক'ব নোৱাৰে। ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট আমাৰ ডিমাণ্ড, গুৱাহাটী পিছত ডিমাণ্ড আমাৰ ডিমাণ্ড, আমি আন্দোলন কৰিছিলোঁ তাত। ঘৰে ঘাটৰ ছেকেণ্ড বেষ্টখন আমাৰ ডিমাণ্ড, কথা ক'ব বিচাৰোঁ। ৰিং ৰোডৰ ক্ষেত্ৰতো আমাৰ ডিমাণ্ড, আমাৰ গুৱাহাটী কিতাপত লিখা আছে। কিন্তু সেই নহয় যে ইমাৰ্জেঞ্চি চিটুৱেশ্যনত যিয়েই নহওক নাথাকক, তেওঁলোকে কিন্তু নিজৰ সমষ্টিৰ ৰাইজৰ ক্ষেত্ৰত ওলাই আহিব লাগিছিল। আৰু গুৱাহাটী বিশেষকৈ 60জন পাৰিষদ আছে, তেওঁলোকৰ দায়িত্ব আছে প্ৰতিটো অঞ্চলত ঘূৰি ফুৰিব লাগে। আমি কিন্তু ঘূৰি ফুৰিছোঁ, আমি কোনো বেতন লৈ কাম কৰা নাই। কিন্তু এইটো ক্ষেত্ৰত মই এটাই সজাগ কৰি দিব বিচাৰিছোঁ যে ৰাজনৈতিক দল দুটিয়ে এই সময় পৰিহাৰ কৰক। মই আজি তেওঁলোকক মই ডিমাণ্ড কৰিছোঁ, তেওঁলোকে দুয়োটা বিজেপি হওক কংগ্ৰেছে হওক, আমাৰ পোৱাৰ অধিকাৰ আছে। আমি প্ৰাচীন ব্যক্তি আৰু ৰাজনৈতিক উত্থান পতন আমি দেখিয়ে জনতা মহাৰাজাৰ পৰা গণতন্ত্ৰলৈকে আমি পাইছোঁ। আমাৰ দেউতাহঁতে স্বাধীনতা সংগ্ৰামৰ পেঞ্চন ৰিফিউজ কৰিছিল, গোপীনাথ বৰদলৈ যেতিয়া দিছিল পেঞ্চন, মাক স্বাধীন কৰাৰ কাৰণে পেঞ্চন নালাগে বুলি দেউতাই কৈছিল, শৰ্মাই। মই আজি তিৰংগালৈ গোটেই পৃথিৱী আমাৰ আজি যিটো অৱস্থা বিকাশ বুলি নকওঁ, কিন্তু আজি হৈছে ময়ে আজি অনিল অঞ্চলবিলাক ঘূৰি বানপানী হোৱাৰ লগে লগে হ'ব পাৰি নেকি এই বিষয়ে আমি চেষ্টা কৰোঁ। আজি মই নিজে ফচি গ'লোঁ যে ৰাজগড়ৰ পৰা আহি আছোঁ, আহি পেলাই আমাৰ কি বুলি কয় বিগ বজাৰৰ ৰাস্তা ওলাই গৈ ব্ৰিজখন ক্ৰছ কৰি গৈয়ে প্ৰায় কঁকাললৈকে খোজকাঢ়ি আহি নাপালোঁ। এনেকুৱা এটা অৱস্থা হৈছে যে যদি ৰাজনৈতিক দলসমূহে নিজৰ মানুহ বুলি ভাবিছে নিজৰ নাগৰিকসকলক, তেওঁলোকে সকলো লাগিব। যেনেকৈ আমাৰ লতাশিলৰ বিহুত শ্ৰীময় অসমী গীতত কোৱা হৈছে, ভেদাভেদ পৰিহাৰী কত জাতি উপজাতি মহাপেদ কৰে নিৰ্মাণ। পুৰুষোত্তম দাসে এই গীত তুলি কওঁ যে তেওঁলোকে আজি এটা প্ৰস্তাৱ লওক যে আজিৰ পৰা যাতে বানপানী সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকে ইটোৱে সিটোক শিয়লি কৰি নাথাকে। দুয়োটা পক্ষকে আমি সকীয়াই দিছোঁ, শাসক দলক কৈছোঁ। আৰু এটা কথা কওঁ যে তেওঁলোকে আজিৰ পৰা যাতে ৰাইজৰ কাৰণে এই বিপদত জয়ন্ত হাজৰিকাই যি সুৰ বাহিনী কৰিছিল, তেওঁলোকে ৰাইজ সকলোৱে তেওঁলোকক সহযোগ কৰিব। এই ক্ষেত্ৰত মই শিৱসাগৰলৈ গৈছে, গৈ পেলাই কাম কৰিছে মই দেখিছোঁ। কিন্তু বাকীবিলাক মন্ত্ৰীৰ কি কাম? মুখ্যমন্ত্ৰী যাব পাৰিছে, তেওঁলোকৰ দায়িত্ব নাছিল নেকি? তেওঁলোকো যাব লাগে। এইখিনি মই কৈছোঁ, আৰু এই সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে যাতে আগবাঢ়ি আহে। হয়, ধন্যবাদ। মই এই সন্দৰ্ভত মানস শৰণীয়া আৰু পৰেশ বৈশ্য ডাঙৰীয়াৰ মন্তব্য কৰিম, কিন্তু তাৰ আগে মই যাব বিচাৰিছোঁ সোণাৰীলৈ। সোণাৰীতনো এই মুহূৰ্তত কি পৰিৱেশ চাই? চৰাইদেউ জিলাৰ সোণাৰীত আৰু সোণাৰীত এতিয়া বান পৰিস্থিতি কিছু ফাম কাটিছে, কিন্তু বানপানী কমাৰ পিছতে এতিয়া ৰাইজৰ দুখ দুৰ্দশাৰ সৃষ্টি হৈছে। তেওঁলোক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, বিভিন্ন তেওঁলোকৰ ক্ষতি হৈছে, আৰু তেওঁলোকে যিহেতু এতিয়া তেওঁলোকৰ থাকিবলৈ বাট নোহোৱা হৈছে, কিয়নো এই পৰিৱেশত যি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে, আৰু তেওঁলোকে পদপথত তেওঁলোকৰ বিভিন্ন সা সামগ্ৰী, ঘৰুৱা সা সামগ্ৰী ৰ'দত শুকাবলৈ মেলি দিয়া হৈছে। এতিয়া মুঠৰ ওপৰত তেওঁলোকে জমৰ যন্ত্ৰণা ভুগিছে। এই সময়ছোৱাত জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকক কেনেধৰণে সহায় কৰিছে সেয়া আমি দেখাম, সেয়া আমি কম। তাৰ পূৰ্বে আমি দেখাবলৈ যত্ন কৰিছোঁ। আজি উপস্থিত আছোঁ চৰাইদেউ জিলাৰ দক্ষিণ সোণাৰী অঞ্চলত, আৰু দক্ষিণ সোণাৰী অঞ্চলত এনেদৰে যি সংগঠনৰ লোকসকল আছে, আটচাকে ধৰি বিভিন্ন সংগঠন আছে, আৰু আজি ইয়াত আটচাৰ লোকসকল আহি উপস্থিত হৈছে। তেওঁলোকে ৰাইজৰ মাজত কিছু সকাহ দিবলৈ তেওঁলোকে কিছু সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে।
আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ, কেমেৰা সতীৰ্থই দেখাইছে কিছু সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে। চৰাইদেউ জিলা সমিতিৰ আচাৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰো বিভিন্ন ক্ষোভ আছে, তেওঁলোকেও বিভিন্ন অভিযোগ আমাক দাখিল কৰিছে, যাতে যিহেতু বানপানী হৈ থকা সময়ছোৱাত বহু লোক আবদ্ধ হৈ আছিল বানৰ কবলত, আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ কোনো লোক নাছিল। স্থানীয় ৰাইজৰ সহযোগত আটছাৰ বিভিন্ন নেতাবৰ্গই সেই লোকসকলক, আবদ্ধ লোকসকলক তেওঁলোকে উদ্ধাৰ কৰিছিল। তেওঁলোকে ৰিলিফৰ কাৰণে বিভিন্নজনক যোগাযোগ কৰিছিল, কিন্তু সেই সময়ছোৱাত তেওঁলোকে এজন বিভাগীয় কৰ্তৃপক্ষৰ পৰাও তেওঁলোকে সুফল নোপোৱাত ৰাইজৰ সহযোগত আটছাৰ বিভিন্ন নেতাই আবদ্ধ হৈ থকা বানাক্ৰান্ত লোকসকলক তেওঁলোকে উদ্ধাৰ কৰিছে বুলি আমাক জানিবলৈ দিছে। তেওঁলোকৰ বিভিন্ন ক্ষোভ আছে, ৰাইজৰ দুখ দুৰ্দশা বুজি তেওঁলোকে পুৱাৰ পৰাই সুদূৰ বৰহাট সাপেখাতিৰ পৰা তেওঁলোকে আহি গোটেই সোণাৰী নগৰখনৰ আশে পাশে চুকে কোণে য'ত তেওঁলোকে সম্ভৱপৰ হৈছে তাত গৈ পিনে বানপীড়িতসকলৰ মাজত সোমাইছে, তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈছে, আৰু লগতে তেওঁলোকক কিছু সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে, খাদ্য সামগ্ৰীকে ধৰি কিছু সামগ্ৰী বিতৰণ কৰিছে। আমাৰ সৈতে আটছাৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ ক্ষোভসমূহ আমি জানিবলৈ পোনপটীয়াকৈ আমি চেষ্টা কৰিম। আচলতে কি ক'ব যে ভীষণ বান পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ পিছতেই সমগ্ৰ চৰাইদেউ জিলাৰ এতিয়া বানপানী কমাৰ পিছত এটা দুৰ্যোগৰ সৃষ্টি হৈছে, দুৰ্গন্ধময় সৃষ্টি হৈছে, তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে, বিভিন্ন সমস্যা খোৱা লোৱাৰ পৰা আদি কৰি থকালৈকে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে যিমানখিনি কৰিব লাগিছিল সিমানটো কৰা পৰিলক্ষিত হোৱা নাই বুলি আপোনালোকে অভিযোগ কৰিছে, কি ক'ব? হয়, আমি আজি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি চৰাইদেউ জিলাৰ বিভিন্ন স্থানত আমি বানপীড়িত ৰাইজক আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সামান্য এটা সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। বিভিন্ন আমি খোৱা পানীকে আদি কৰি খোৱা সামগ্ৰী বিতৰণ কৰাৰ পৰিৱেশটো চাৰিওফালে আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে চৰাইদেউ জিলা প্ৰশাসন সম্পূৰ্ণ ব্যৰ্থ হৈছে। প্ৰত্যেকগৰাকী ব্যক্তি বানপীড়িত ৰাইজে আমাক অৱগত কৰিছে যে বিভিন্ন ভিতৰুৱা অঞ্চলবোৰ আছে, ভিতৰুৱা অঞ্চলবোৰত হয়, সাংবাদিকজনক ধন্যবাদ জনাইছোঁ। মই মানস শৰণীয়া, এই মুহূৰ্তত আপোনালোকৰ দলে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাটো উচিত বুলি আপুনি ভাবেনে? নহয়, কথাটো এনেকুৱা, আপুনি যি বান পৰিস্থিতিৰ লগত হয়, আপুনি মানে আপোনাক দৃষ্টিকোণটো হয়, কথাটো এনেকুৱা যে বান পৰিস্থিতিৰ কাৰণে যিখিনি ল'ব লাগে লৈছে, চৰকাৰে ব্যৱস্থা লৈছে, মন্ত্ৰী তাত আছে, বিভাগীয় আমাৰ মন্ত্ৰী বুঢ়াগৈ তাত লাগি আছে, অখিল গগৈ লাগি আছে, গোটেইবোৰে লাগি আছে, আৰু যিখিনি চৰকাৰীভাৱে মানে ছাপোৰ্ট দিব লাগে ৰেস্কিউ অভিযানৰ কাৰণে হওক সেইখিনি দিছে। যিখিনি মানুহক বান সাহাৰ্য যাত যেনেকৈ পাৰি দিছে, বা তেওঁলোকে এইবিলাক NGO বিলাকে দিছে, সেইটো ভাল কথা, আমি সেইটো কোৱা নাই। NGO দিছে কাৰণে যে চৰকাৰে দিয়া নাই এইটো নহয়। মই আগতে কৈছোঁ কেতিয়াবা কেতিয়াবা অসমৰ নিমিলে কাৰণে কিছুমান কথাটো নাহে, কেতিয়াবা কোনোবাটো আহে, ঋণাত্মক দিশটোও কেতিয়াবা আহে, ধনাত্মক দিশটো চৰকাৰৰ পক্ষৰ পৰা নাহে। গতিকে সেইফালৰ পৰা এইটো মই এচুৰেঞ্চ দিব পাৰোঁ যে চৰকাৰৰ ফালৰ পৰা কোনো কাৰণত ত্ৰুটি কৰা নাই, আৰু সেইকাৰণে কৈছোঁ আমাৰ গডুকা ডাঙৰীয়া এনেকুৱা পৰিৱেশত সেইটো পৰিৱেশটো মই টানি এতিয়া সেইটোৱে কৈছোঁ যে সেনেকুৱা পৰিৱেশত এতিয়া আমি সহমৰ্মিতা কৰাৰ বাবে মই কি কৰিব পাৰোঁ? মই বান সাহাৰ্য পইচা দিব পাৰোঁ, মই গৈ তাত যেতিয়া নৌকালৈ লাগি আছে, মই গৈ তাত দৃশ্য উপভোগ কৰাহে হ'ব, যোৱাহে হ'ব, মই সহায় কৰোঁ। ঠিক আপোনালোকে যেনেকৈ কৈছে বিধানসভা চলি আছে, এই কথাটো তাত উৎখাপন যে ইয়াত বানপানী সদায় হৈ থাকে, মেজাৰ নললে, সেইটো হ'ব পাৰে। এটা প্ৰাকৃতিক দুৰ্যোগ, সেইটো কাৰো কণ্ট্ৰলত নাই, সেইটো সম্পৰ্কে বিধানসভাত কি ডিচিশ্যন ল'ব? আপোনালোকে এইখিনি মানুহক ৰেস্কিউ কৰিব লাগে, পৰ্যাপ্ত মানে সাহাৰ্য দিব লাগে, আৰু যিখিনি আলোচনা কিয় কৰিব নোৱাৰে? সেইটো মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীকৈ লাগি আছে। বসৈটো আপুনি হয়, এতিয়া আপুনি বিৰোধী পক্ষ হিচাপে ভাবিলে কথাটো হয়। আজি যেনেকৈ আপুনি প্ৰতিবাদৰ কথাটো কৈছে, কালি প্ৰধানমন্ত্ৰী পাৰ্লিমেণ্ট বক্তব্য লাগে পাৰ্লিমেণ্টত অনাস্থায়ী প্ৰধানমন্ত্ৰীৰ ঘৰলৈকে গৈ এটা আন্দোলনৰ সৃষ্টি কৰিছে। সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশৰ প্ৰতিবাদ কৰিছে। সেইটোত কিন্তু কোনো ৰাস্তাৰ ষ্ট্ৰীটত যোৱা নাই, ক'তো জিলাই আহ্বান জনোৱা নাই, ক'তো ডিষ্ট্ৰিক্টত আহ্বান। তেওঁলোকে এটা এইটো হয়, আপোনাৰ দেখাত দৃষ্টিকোণটো হয় যে এনেকুৱা এটা বৰ্ণাঢ্য অৱস্থাত চলি আছে, তাত কেনেকৈ, কিন্তু এইটোও কথা যে এটা ৰাষ্ট্ৰযন্ত্ৰৰ এটা মানে সংসদীয় গণতন্ত্ৰক কেনেকৈ কংগ্ৰেছে ধূলিসাৎ কৰিব, সেইটো প্ৰতিস্থাপন কৰাৰ কাৰণে এটা
মানে প্ৰতিবাদ কৰাটো, কিন্তু সেই প্ৰতিবাদটো এনেকুৱা নহয় আপুনি যেনেকুৱা ধৰণৰ এটা ৰিপাৰ্কেশ্যন হ'ব, খুব ডাঙৰ হ'ব, জাষ্ট কাৰ্যালয়ত বহি কিছুমান আপুনি কিমান হ'ব নিজেও স্বীকাৰ কৰিছে যে দৃষ্টিকটু হৈছে। দেখাত দৃষ্টিকটু লাগে, কিন্তু এইটো নকৰিলেও যে তেওঁলোকে সংসদৰ মৰ্যাদাটো ধ্বংস কৰিব বিচাৰিছে বা অপমান কৰে সেইটোতো আপুনি চাব লাগিব। ঠিক তেনেকুৱা দ্বিতীয়তে আপুনি তাৰমানে ইয়াত আনিবলৈ দিগদাৰ। আপুনি আজি কৰোণাৰ কথাটো লৈ সেইটো এটা ইছ্যু কৰিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে আজি এই যুৱকসকলক তেওঁলোকে যি নীটক লৈ এটা আন্দোলন কৰিছে সেইটো সমৰ্থন কৰিছে, কিন্তু তাৰ বিনিময়ত যে এটা ৰাষ্ট্ৰযন্ত্ৰৰ এগেইনষ্টে গৈ প্ৰপাৰ্টি ধ্বংস কৰিব, হেৰি সময়ত লাগিব, এই কথাবিলাক যথেষ্টখিনি মানে গুৰুত্ব দিব লাগিব। সেইকাৰণে মই এইটো কৈছোঁ যে আপোনালোকে কথাখিনি শব্দখিনি শুনিবলৈ ভাল, কিন্তু ইটো যদি আগতে হোৱা ঘটনা যাত চৰকাৰে জ্ঞাত, এতিয়া আজি যদি ধেমাজিত হ'লেহেঁতেন তেতিয়া এটা ৰেছপনচিবিলিটি আহিলেহেঁতেন যে ধেমাজিত হৈ আছে যি অত বছৰে তেওঁলোকে জানে, কিন্তু শিৱসাগৰত আমি জনাত এইটোৱে প্ৰথম। ময়ে আজি ছিনিয়ৰ চিটিজেন, মই আজিলৈকে শিৱসাগৰত সৰুৰ পৰা শুনা নাই। গতিকে এই ধৰণৰ কথা এটাত গতিকে যদি এতিয়া ঘটনাটো ঘটাৰ পিছত চৰকাৰে যদি ৰেস্কিউ অভিযান নকৰিলেহেঁতেন, বান সাহাৰ্য নিদিলেহেঁতেন, এতিয়া দায়িত্ব তেতিয়া আপুনি সমালোচনা কৰিব পাৰে। এতিয়া আপোনাক কওক যে আৰু ক্ষিপ্ৰতাৰে কৰিব লাগে, ক'ৰবাত যদি অসুবিধা হয় নটিচত আনিব লাগে চৰকাৰে যে অমুক ঠাইত হোৱা নাই, সেইটো আপোনাক অনেষ্ট ক্ৰিটিচিজম কৰক, কিন্তু ধ্বংসাত্মক দিশত কথাটো নহয় যে অমুকত হোৱা নাই চৰকাৰে কিয় যাব পৰা নাই, নে এচেচিবল নহয়। প্ৰতিবাদটোৰ কথাটো কৈছোঁ, এই মুহূৰ্তত প্ৰতিবাদটো কিমান গ্ৰহণযোগ্য সেইটো মই সেইকাৰণে আপোনাক ক'লোঁ যে এইটো দৃষ্টিকটু হয়, কিন্তু নকৰিলেও নহয়। সেইকাৰণে সেই প্ৰতিবাদটো আপুনি অকল পাৰ্টীৰ কাৰ্যালয়তে ৰখা হৈছে, তাৰ বাহিৰে ক'তো ধৰণৰ জিলা ভিত্তিত বা সাংগঠনিকভাৱে কোনোবা মণ্ডল ভিত্তিত কৰা হোৱা নাই। এইটো এটা চিম্বলিক প্ৰতিবাদ হৈছে, আৰু এই কথাটো বানপানীৰ এই আমাৰ যিটো সমমৰ্যাদা দেখুৱাই সেইটো সেনেকৈ ধৰণৰ কৰা হৈছে। গতিকে এইটো দেখাত দৃষ্টিকটু হয়, কিন্তু ইটোৱে কিন্তু আমি বানপানীৰ দুৰ্গত মানুহখিনিক উপহাস বা আমি হেৰি কৰাৰ নিচিনা হোৱা নাই। আৰু তাত CM তাত লাগি আছে, এছেম্বলি চলি আছে, CM তাত লাগি আছে, মুখ্যমন্ত্ৰী নিজে, আৰু মাত্ৰ এটা কথাটো মোৰ অলপ তেওঁৰ কথাত দৃষ্টিকটু যেন লাগে। তেওঁলোকে নগ'লেও ক'লেহেঁতেন এইটো মন্ত্ৰীৰ কাম নেকি বোলে, এইটোতো বেয়া কথা। নগ'লেও ক'লেহেঁতেন, আপুনি যোৱাৰ কাৰণেও কৈছে যে মন্ত্ৰীৰ কাম নেকি। আৰে মন্ত্ৰী কৰিছে এজন নাগৰিক জনপ্ৰতিনিধি হিচাপে, তাত বাধাটো কি আছে? কথাবিলাক আজি বানৰ সম্পৰ্কে আমি আলোচনা কৰিছোঁ, বানৰ সমাধান সম্পৰ্কে কিয় হ'ল এইটো ৰিচাৰ্চ হ'ব। তেখেতে কৈছে যে মানে ডাৱৰ বিস্ফোৰণ হ'ল, নাগালেণ্ডত গম নাপালে নেকি? নোপোৱাটো স্বাভাৱিক, কাৰণ ইয়াত আগতীয়া জাননী দিয়া নাই যে নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হ'ব, যে অসমৰ তলৰ জিলাখিনিত যিখিনি ডাউন ষ্ট্ৰীমৰ জিলা সেইখিনি সাৱধান হ'ব লাগে। 10 মিনিটত আপুনি এজন মানুহে কি হয়, এজন মানুহে ইনফৰমেশ্যন পোৱাৰ লৈ ড্ৰেছ পিন্ধি এই নাওখন লৈ যোৱাৰলৈকেতো আপোনাৰ আধা ঘণ্টা লাগে। গতিকে সেইটোত কিছু পৰিমাণে হয়তো আমাৰ 2-এজন এডমিনিষ্ট্ৰেটিভ নেগলিজেঞ্চি থাকিব পাৰে, বা 2-এজন মানুহে কামৰ দায়িত্বৰ পৰা হ'ব পাৰে। সামগ্ৰিকভাৱে কিন্তু চৰকাৰে চেষ্টাটো কৰি আছে। আমি এইখিনিতে লৈ ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি।
বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ ৰাজনীতিলৈ। মই সুৰেশ ৰঞ্জন গদুকা, আপুনি বিৰতিলৈ যোৱাৰ পূৰ্বে কিবা ক'ব বিচাৰিছিল? মানে তথ্যৰ এটা নহ'লে ভুল ব্যাখ্যা এটা যাব পাৰে যে এই যিটো 10 মিনিটৰ ভিতৰতনো কি কৰিব পাৰি, সেই কথা 10 মিনিটৰ ভিতৰত কৰাৰ কথা নাছিল। যেতিয়া কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছে যে নাগালেণ্ড চৰকাৰে তেওঁলোকক ডাৱৰ বিস্ফোৰণ হোৱাৰ 10 মিনিটৰ ভিতৰতেই জনাই দিছিল যে তাত এনেকুৱা এটা হৈছে, গতিকে সেই 10 মিনিটত আমাৰ একো কৰিব লগা নাই। কিন্তু তাৰ 12 ঘণ্টা পিছত আমাৰ ইয়াত পানী সোমাইছে। সেই 12 ঘণ্টাত অন্ততঃ সোণাৰীবাসী ৰাইজক, চৰাইদেউৰ ৰাইজক মাইকৰ দ্বাৰা এনাউন্স কৰি হ'লেও বা বিভিন্ন ধৰণে সতৰ্কতা বাণী দি হ'লেও বা আমাৰ যিটো দুৰ্যোগ প্ৰশমন বিভাগ তেওঁলোকে আমাক বিভিন্ন SMS কৰিয়ে থাকে, তাত কিন্তু তেওঁলোকে কোনো ধৰণৰ এলাৰ্ট নকৰিলে। সেইটোৰ গোটেই ভুলটো সেইখিনিত হৈ গ'ল। আৰু যে মন্ত্ৰী যোৱাৰ কাৰণে বেয়া পোৱা হোৱা নাই, মন্ত্ৰীটো মইতো কৈছোঁ গোটেই আটাইকেইজন মন্ত্ৰী তাত যাব লাগিছিল, কিন্তু মন্ত্ৰীয়ে তাত গৈ ঘৰে ঘৰে এটা বটল পানী বিলাই থকা বা নাও এখন টানি থকা সেই ধৰণৰ যিবোৰ মেনুৱেল কাম সেইবোৰ তেওঁলোকে কৰাৰ দৰকাৰ নাই। তেওঁলোকে তাতে ব্ৰেইন ৱৰ্ক কৰিব লাগে, তেওঁলোকে তাতে ৰণনীতি ঠিক কৰিব লাগে যে কেনেকৈ ক'ত কি কৰিব পাৰি আৰু কি ব্যৱস্থা কৰিব পাৰি। তেওঁলোকে নিৰ্দেশৰ তেওঁলোকৰ কাৰণে মানুহ ৰৈ আছে যে তেওঁলোকে কি ক'ব। আৰু তেওঁলোকে যদি এনেকৈ কোনোবা এখন ভিতৰুৱা গাঁৱত সোমাই গৈ কাম কৰি থাকে তেতিয়াহ'লে তাত কোনে নেতৃত্ব ল'ব? কালি যেতিয়া মুখ্যমন্ত্ৰী গ'ল 48 ঘণ্টাৰ পাছত, তেতিয়া তাত বহুতখিনি তৎপৰতা দেখা গৈছে। আমি শিবিৰবোৰ দেখা পাইছোঁ, শিবিৰত মানুহবোৰ দেখিছোঁ। সেই মানুহ আমি তাৰ আগলৈকে মানুহবোৰ কিন্তু একেবাৰে বাট পথত আশ্ৰয় লৈ আছিল, ৰাতি অনাহাৰে আছিল, খোৱা পানী এটুপি নাই, কাৰণ 2-3 দিন ধৰি ইলেক্ট্ৰিচিটি নাই, তাত বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে পানীৰ মটৰ চলাব পৰা নাই, টিউবৱেল ইতিমধ্যে পানীৰ তলত, মোবাইলৰ চাৰ্জ নাই। সেইবোৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ষ্ট্ৰেটেজিক সিদ্ধান্ত লোৱা হোৱা নাই। তাৎক্ষণিকভাৱে ধৰক কোনোবা বিদেশী শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰিলে তেতিয়া আমি তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'ব লাগিব। তাত আমি সেইটো ক'ব নোৱাৰোঁ যে আমি আগতে গম পোৱা নাছিলোঁ বা হঠাৎ হৈ গ'ল, হঠাৎ যেনিবা বিৰাট ডাঙৰ ভূমিকম্প আহি গ'ল, আমি তাৎক্ষণিকভাৱে কৰিব লাগিব। সেইটোৰ কাৰণে প্ৰশাসন তাত অত্যন্ত ব্যৰ্থ হৈছে। বিশেষকৈ মই ক'বই লাগিব তাৰে যিগৰাকী উপায়ুক্ত নেহা যাদৱ ডাঙৰীয়া, তেখেতে চৰম ব্যৰ্থ হৈছে এই গোটেই আমাৰ এই ব্যৱস্থাটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। এইটো কোনো শাসক দল বিৰোধী দলৰ কথা নহয়। শাসক শ্ৰেণী বুলি ক'লে মইতো ভাবোঁ যে এই যিসকল বিষয়া IAS ACS সকলৰ দ্বাৰা যিসকলে আমাৰ গোটেই আমোলাতন্ত্ৰ যিটো, সেইটোহে আচলতে মূল শাসক শ্ৰেণী। সেই আমোলাতন্ত্ৰ তাত বিফল হৈছে। এই ক্ষেত্ৰত মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ ল'ব লাগে। শাস্তিযোগ্য তেওঁলোকে অপৰাধ কৰিছে। তাতে এটা টল ফ্ৰী নাম্বাৰ দিছে, 2টা টল ফ্ৰী নাম্বাৰ, সেইকেইটা কোনো ৰিচিভ নকৰে কোনো টল ফ্ৰী নাম্বাৰ। সেইটো জানো এটা অপৰাধ নহয় জানো? আজি মোকো এগৰাকী মানুহে ফোন কৰি জনাইছে যে তেওঁ বহুবাৰ ফোন কৰিছে পানীৰ কাৰণে, খোৱা পানীৰ কাৰণে, কিন্তু তেওঁৰ ফোনটো ৰিচিভ কৰা নাই কোনেও। মই জাষ্ট এটা তেওঁৰ যি আপুনি পাৰ্মিশ্যন দিয়ে তেওঁৰ কথাটো মই নুই কৰা নাই, কিন্তু তেওঁৰ এটা কথা মানে মই ভাবোঁ যে সেইটো ঠিক নহয় নি। কথাটো এনেকুৱা, মই বাৰে বাৰে কৈছোঁ নেচাৰেল কেলামিটি হ'লে কিছুমান বা আগতে ঘটি থকা ঘটনা এটা উমান পায়। এতিয়া তেওঁ কৈছে মুখ্যমন্ত্ৰীয়ে 12 ঘণ্টাৰ পিছত গৈছে, 48 ঘণ্টাৰ পিছত গৈছে। এতিয়া নাগালেণ্ডৰ যিটো ডাৱৰ বিস্ফোৰণ হ'ল তাৰ ইণ্টেনচিটিটো কিমান সেইটোতো হয়তো জ্ঞাত হ'ব লাগিব যে এটা ডাৱৰ অলপ চাগে পানী চানী হ'ব, কাৰণ শিৱসাগৰত এনেই পানী নহয়, বা পুৰণা শিৱসাগৰ জিলাখনত। এতিয়া তাত এখেতে কৈছে যে মন্ত্ৰীসকলে বহি থাকিলেও ক'ব, কিন্তু বাকী গোটেইখিনি মানুহ লগাই দিছে। লগাৰ বাবে মন্ত্ৰীও যোগ হৈছে তাৰ লগত। গতিকে এইটো নহয় যে আপুনি যদি কয় যে ধৰক ঘটনাটো ঘটাৰ পিছত মেজাৰটো লোৱা নাই, তেতিয়া আপুনি তেনেকুৱা ধৰণৰ কথা ক'ব পাৰে, কিন্তু তাৰ প্ৰিকশ্যনৰ কথাটো ক'ব নোৱাৰে। যেতিয়া নেচাৰেল কেলামিটিয়ে প্ৰিকশ্যনটোৰ কথাটো কোৱা নাযায়। এনেইতো যে অসমৰ বৰষুণ হ'ব পাৰে, ভূমিকম্প হ'ব, এইটো দি থাকে আৰু সেইটোও দি আছে, কিন্তু হয়তো স্পেচিফিকেলি শিৱসাগৰ বুলি ইণ্ডিকেশ্যনটো কৰা নাই কাৰণ আগতীয়া ইনফৰমেশ্যনটো নাছিল। গতিকে মই তেওঁৰ কথা হেৰি কৰিব বিচৰা নাই, কিন্তু প্ৰায়ৰ প্ৰিজেণ্টিভ মেজাৰটো কেতিয়াও ল'ব নোৱাৰে। পৰৱৰ্তী মেজাৰটো যদি ফেইলৰ হয় তেতিয়াহ'লে চৰকাৰ ফেইলৰ বুলি ক'ব লাগিব, কিন্তু সেইটো এতিয়ালৈকে ফেইলৰ হোৱা নাই। হয়, পৰেশ বৈশ্য ডাঙৰীয়া, প্ৰশাসন ক'ৰবাত ব্যৰ্থ হৈছে নেকি? মই পূৰ্বতে কৈছোঁ যে এয়া মহাপ্ৰলয়। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, তিয়কবাসীয়ে বা গোলাঘাটৰ বোকাখাটবাসীয়ে কেতিয়াও কোনো কালে এই ধৰণৰ মহাপ্ৰলয়ৰ কথা তেখেতসকলে ভাবিবই পৰা নাছিল। মই বাৰে বাৰে কৈছোঁ যে ই অৱৰ্ণীয়। এই ক্ষেত্ৰত প্ৰাথমিক দায়িত্ব চৰকাৰৰ হ'ল যে মৃতদেহ আৰু যিসকল বানপানীত অলৰেডি আবদ্ধ হৈ আছে তেখেতসকলক উদ্ধাৰ কৰা, উদ্ধাৰ অভিযান। আজিৰ তাৰিখত সোণাৰীত মই কিছু সময় আগত মই ফোন কৰি আহিছোঁ, কথা পাতি আহিছোঁ, তাত SDRF
অত্যন্ত কষ্ট কৰি লাগি আছে যে তেওঁলোকে বানপানীৰ পৰা যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে। বানৰ পিছত এইটো নহয় নহয়। দ্বিতীয়তে তেখেতসকলক বান সাহাৰ্য আৰু তৃতীয়তে ক্ষতিপূৰণ। মই ভাবোঁ যে আজি চৰাইদেউ জিলাৰ দুটা সমষ্টি, মামৰাৰ বিধায়কজনৰ দিন ৰাতি কাম কৰি আছে আৰু সোণাৰীৰ বিধায়কজনেও তাত দিন ৰাতি কাম কৰি আছে। আজি কিছু সময় আগত এই চাৰিটা পৰিয়াল, এটা পৰিয়ালৰ 4জন ব্যক্তি মৃত্যু হৈছে বানপানীত, তেওঁৰ পৰিয়াললৈ তাৰ ধৰ্মেশ্বৰ কোঁৱৰ গৈছে। শিৱসাগৰতো একেদৰে অখিল গগৈ ডাঙৰীয়াই কাম কৰি আছে, যোৰহাটতো আপোনাৰ বিকাশ শইকীয়াই কাম কৰি আছে আৰু গোলাঘাট জিলাৰ বগাঘাটতো মাননীয় অতুল বৰা ডাঙৰীয়াই কাম কৰি আছে। বিধায়কজন নাই, খালি বাহিৰত আছে। নহয়, মই কৈছোঁ য'ত ক্ষতি হৈছে, ক্ষতি হৈছে নহয়, য'ত ক্ষতি হৈছে, টিয়কত ক্ষতি হৈছে ভগদৈ নদীৰ পানীত, তাত আৰু আমাৰ মৰিয়নীত ক্ষতি হৈছে বিশেষকৈ সোণামুখ এই অঞ্চলত, কলীয়াপানী সত্ৰ এই অঞ্চলত মৰিয়নীত ক্ষতি হৈছে। হয়, এতিয়া চৰকাৰে যদি আমি যদি ইয়াৰ পৰা কৈ থাকোঁ যে চৰকাৰ ফেইলৰ হৈছে, আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ফেইলৰ হৈছে, এই কথাটো আমি এই সময়ত কোৱাটো অনুচিত, কাৰণ সমালোচনাৰ নামত আমি সমালোচনা কৰিব নালাগে। মই বাৰে বাৰে কৈছোঁ যে এই সময়ত সকলো ব্যক্তি বানপীড়িতৰ কাষত থিয় হ'ব লাগে। আজিৰ তাৰিখত ডাঙৰীয়া শুনক, আজিৰ তাৰিখত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া তাত আছে, থাকিব লাগিব, তেওঁৰ দায়িত্ব আছে। আৰে আপুনি সেইকাৰণেই আছে। তাৰ উপৰিও আপোনাৰ ৰেভিনিউ মিনিষ্টাৰ ৰাজহুৱা মন্ত্ৰী কেশৱ মহন্ত বৰ্তমান ফিল্ডতে আছে। অতুল বৰা ডাঙৰীয়াও আজি গৈছে। তাত কোনো বিধায়ক, কোনো প্ৰশাসনৰ ব্যক্তিয়ে অৱহেলা কৰিছে এই কথাটো আমি মানি ল'ব নোৱাৰোঁ। কিন্তু সঁচা অৰ্থত এই কথাটো সকলোৱে স্বীকাৰ কৰিব লাগিব যে চৰাইদেউ হওক, শিৱসাগৰ, যোৰহাটৰ এই পাৰ্ট বা আমাৰ গোলাঘাটৰ এই পাৰ্টত কোনোদিনে কোনো কালে এনেধৰণৰ মহাপ্ৰলয়ৰ মুখামুখি যে হ'ব এই কথাটো তেওঁলোকে ভবা নাছিল। একেদৰে গোৱালপাৰাও, মই বাৰে বাৰে কৈছোঁ যে 2004 গোৱালপাৰাত হৈছে, সেই সময়ত 119জন ব্যক্তি মৃত্যু হৈছিলে, সেইটো কংগ্ৰেছৰ দিনত আছিল। কিন্তু তেখেতসকলে যে সহায় কৰা নাছিল সেই কথাটো আমি ক'ব খোজা নাই। প্ৰশাসনক সাহস দিব লাগিব, প্ৰশাসনক উৎসাহ দিব লাগিব যে আপোনালোকে অধিক কষ্ট কৰক আৰু বানপীড়িত ৰাইজৰ ওচৰত গৈ বা তেখেতসকলৰ ওচৰত গৈ। কালি কেশৱ মহন্তই অতি অসংবেদনশীল এক মন্তব্য কৰিছে মৃত্যুক লৈ, বানত হোৱা মৃত্যুক লৈ। মই কৈলাশ শৰ্মা ডাঙৰীয়া, নিৰ্বাচনৰ সময়ত দিল্লীৰ পৰা সোঁত বয় নেতাৰ, কিন্তু এতিয়া এজনো নেতা অহা নাই, এটা টুইট নাই, কি ক'ব এক লাইনত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো পৰিতাপৰ কথা, কাৰণ মই কাকো ভগৱানকো কেন নকৰোঁ। মই ভাবিছোঁ মই যদি ইয়াত নামিও আহে মই চকুত ধৰে কথা ক'ম, মই কাকো কেন নকৰোঁ, মই নিউট্ৰেলি কথা কওঁ, কাৰণ আমি প্ৰেক্টিকেলি কাম কৰা মানুহ। গতিকে মই এটা বস্তু বিচাৰিছোঁ যে আজি এটা সময়ত অসমৰ বানপানী বুলি ক'লে সম্পূৰ্ণ তেওঁলোকে হাঁহিছিল, ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি নকয়। আমি ডিমাণ্ড কৰি ছাত্ৰ সন্থা কৰাৰ দিনত আমি ডিমাণ্ড কৰি আহিছোঁ, অগপ আমি জন্ম দিছোঁ। ইয়াত লেকচাৰ মাৰি থাকিলে কোনো নহ'ব। মই এটা কথা কওঁ, আমাৰ কাঞ্চত এতিয়া পিঠিত কোব আছে, গিলৰ পাগুৰি খুলি দিনৰ পৰা আজিলৈকে আমি ইয়াতে অত্যন্ত পৰ হিচাপে আছোঁ। মই এটা কথা ক'ব বিচাৰোঁ যে আজি যিটো অৱস্থালৈ গৈ আছে, এইটো ক্ষেত্ৰত প্ৰতিগৰাকী ৰাজনৈতিক দলৰ ব্যক্তিয়ে তেওঁলোকে নিজৰ নাগৰিকক নাগৰিক বুলি ভাবিব লাগিব, ল'ৰা ছোৱালী ভাবিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক মই জানো, বাকীখিনি মন্ত্ৰীক মই এটা কথা ক'ব বিচাৰোঁ, তেওঁলোকে অন্তৰত তেওঁক আজি তেওঁ পদক্ষেপ আমি আশা কৰিম যে চৰকাৰে বান পীড়িতসকলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব, তেওঁলোকক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আজিৰ এই অনুষ্ঠানৰ সময় শেষ হৈছে। আমি কৈলাশ শৰ্মা, সুৰেশ ৰঞ্জন গডুকা, মানস শৰণীয়া, পৰেশ বৈশ্য, বসন্ত বৰঠাকুৰ আৰু কমলেশ বৰ্মন, আমি আটাইকে আজিৰ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মই ৰাজীৱ মহন্তই আজিৰ ৰাজনীতিৰ পৰা বিদায় লৈছোঁ।
है